So hello guys and welcome back to my YouTube channel. Muramdat Taharamna সকল ভালে আছে আৰু মই ভালে আছো। আজি এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ YouTube channel মুৰমদত্ত আৰু ভিডিঅ'টো আপোনালোকে চাই দিব শেষলৈকে। আমি এখিনিতে দুইজন বহি আছো আৰু আপোনালোকক এটা ভিডিঅ' দেখাম। মানে আজি পানী টেঙা বনাই দেখাম আৰু সকলোৱে ভাল পায় পানী টেঙা খাই। এটো ভাতৰ লগতো খাব পাৰি, পইতা ভাতৰ লগতো খাব পাৰি। গৰম দিন যেহেতু ভাল লাগে খাই ভাল লাগে। মই কেনেদৰে বনাম কি কৰিম আপোনালোকক ভিডিঅ'টো দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব দেই গাইস। মই এতিয়া এটা সৰু গিলাচ লৈছো, দেখিছানে? এই সৰু গিলাচটোত এই গিলাচ লৈছো, বগা সৰিয়হ লৈছো। তাৰপৰা এইখিনি মই কৈছো আপোনালোকক পানী টেঙা বনাম বুলি। এতিয়া মই আমাৰ ঘৰৰে মজলীয়া সাইজৰ নেমু 3টা লৈছো। যেহেতু পানী টেঙা বনাম গতিকে টেঙা দৰকাৰ। গতিকে কিছুমানে আকৌ ঠেকেৰা টেঙা দিয়ে, কিন্তু ভিনেগাৰ কিছুমানে ভিনেগাৰ দিয়ে। কিন্তু আমাৰ ঘৰতে নেমু আছে যেতিয়া মই এই নেমুৱে দিয়ে বনাম। আৰু মই এতিয়া এটা ষ্টিলৰ বাচন লৈ লৈছো আৰু ইয়াতে মই এতিয়া এই সৰিয়হখিনি বাকি দিম। মই এইখিনি আগতেই ধুই পখালি ধুনীয়াকৈ চাফাকৈ ৰাখিছিলোঁ বাৰু, শুকুৱাই থৈছিলোঁ ৰ'দত। আৰু মই এতিয়া সেইকাৰণে ধোৱা সেইটো নেদেখুৱালোঁ আপোনালোকক। এইখিনি মই ল'লোঁ। এতিয়া মই এনেকৈ সৰু সৰু চাইজত আমি যে চৰ্বত বনাবলৈ বুলি যিটো চাইজত কাটোঁ আৰু সেইটো চাইজত এতিয়া মই নেমুকেইটা কাটি লৈছোঁ। আৰু মই এই নেমু 3টা এনেদৰে কাটি ল'লোঁ। আৰু মই এইখিনি এতিয়া এই যে থৈ দিছোঁ সৰিয়হখিনি, বগা সৰিয়হখিনি, ইয়াত এতিয়া মই এই নেমু 3টা আপোনালোকক দেখাই থাকিম বাৰু। মই ইয়াতে চেপিম এতিয়া। আৰু এয়া মই এতিয়া এনেদৰে নেমুখিনি ডাইৰেক্ট মানে মই বেলেগ বাচনত চেপি লোৱা নাই, মই ডাইৰেক্ট ইয়াতে চেপি পেলাই ৰাখি দিম। মই এইখিনি এনেদৰে ধুনীয়াকৈ তিতিব লাগিব। টেঙা পানী বুলি সেইটোকহে কয়। টেঙা মানে নেমুৰ ৰসতেই ই তিতি থাকিব লাগিব। অন্য পানী, ঠাণ্ডা পানী, কিবা কিবি এনেকুৱা জাতীয় একো বস্তু ব্যৱহাৰ নকৰিব। আৰু নেমু টেঙা যেতিয়া দিয়া হৈছে ইয়াত কিন্তু আপোনালোকে ভিনেগাৰো ব্যৱহাৰ নকৰিব, অকল নেমুৰ ৰসতে তিয়াই থ'ব। যদি আপোনালোকে ভিনেগাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে অকল ভিনেগাৰ ল'ব, অইন বস্তু ব্যৱহাৰ নকৰিব। এইখিনি মই এনেদৰে নেমু টেঙাখিনি ইয়াত চেপি ল'ম। আৰু এইখিনি দেখিছেনে নেমু টেঙা ৰস কিমান হৈছে? মই আপোনালোকক এখন চামুচে দেখাই দিছোঁ, দেখিছেনে? তলত পানী কিমানখিনি নেমু টেঙা ৰস হৈ গৈছে সেইবিলাক। এতিয়া ইয়াত চাওকচোন, নেমু টেঙা ৰসখিনিতে মানে মই 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় এনেদৰে ৰাখি থৈ দিম। আৰু তাৰপিছত মই বনাওঁতে আপোনালোকক দেখাই থাকিম। কিন্তু এইখিনিত অইন একো বস্তুৱে মিক্স দিয়া নাই, অকল নেমু টেঙা ৰস। দেখিছেনে? ওচৰৰ পৰা দেখাই দিছোঁ, দেখিছেনে? এইখিনি চব নেমু টেঙা ৰস। এইবিলাক অকল নেমু টেঙা ৰসতে জুবিয়াই থৈছোঁ। আৰু মই এইখিনি 2 পৰা 3 ঘণ্টা সময় মই ইয়াত এনেদৰে থৈ দিম। তাৰপিছত মই এইখিনি বনাম, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এতিয়া মই 3 ঘণ্টা এইখিনি ৰাখি দিলোঁ নেমু পানীতে। আৰু চাওকচোন মই দেখুৱাই দিছোঁ দেই, একদম পূৰা নেমু পানীখিনি শুহি ল'লে আৰু পূৰা কোমল হৈ আছে, বহুত ধুনীয়াকৈ কোমলি গ'ল। সময়টো কাৰণ বহুত বেছি সময় ৰাখি দিলোঁ যে। তাৰপৰা এতিয়া মই এইখিনি এটা মিক্সি লৈছোঁ আৰু মিক্সিটোতে মই এতিয়া এইখিনি পিহিম। এইখিনি এতিয়া মই মিক্সি বাতিটোত ভৰাই ল'লোঁ। আৰু মই যিহেতুকে এতিয়া মিক্সিটোত পিহিব লাগিব গতিকে ইয়াৰ লগত মই দিছোঁ ভোট জলকীয়া দি দিম। মানে জ্বলাটো হ'লে, টেঙাটোৰ লগত জ্বলাটো হ'লে খাবলৈ বহুত বেছি ভাল লাগিব। আৰু মানে সেইকাৰণে মই ভোট জলকীয়া 3টা দিছোঁ। কিন্তু একেবাৰতে হৈ নুঠে, আৰু আছে, এয়া মই দিম বাৰু। দুভাগ কৰি পিহিম। আৰু মই ইয়াত সোৱাদ অনুযায়ী মই নিমখ দিছোঁ।
কাৰণ মই যেতিয়া নেমু পানীত তিয়াই থৈছিলোঁ, তিয়াই থওঁতেনে মই নিমখটো দিয়া নাছিলোঁ যে, সেইকাৰণে মই এতিয়া নিমখটো দি পেলাই এইখিনি মই এতিয়া মিক্সিত পিহি ল'ম। আৰু মই এতিয়া এটা ষ্টীলৰ বাতি লৈছোঁ। বাতিটো দেখিছেনে, অকণমানো ইয়াত মানে পানী লাগি থাকিবলৈ দিয়া নাই। ইয়াত পানী লাগি থাকিবলৈ নিদিব, কাৰণ ই মানে ভেঁকুৰি গুচি যাব। পিছত মানে ভেঁকুৰি গুচি গ'লে আপোনালোকেতো খাব নোৱাৰিব, পেলাই দিব লাগিব। গতিকে ভেঁকুৰ লাগিবলৈ নিদিয়াকৈ একদম ধুনীয়া বাচনত ল'ব, যাতে পানী কেতিয়াও মিক্স নকৰিব। আৰু এতিয়া মই এইখিনি পিহিলোঁ দেখিছেনে, বিহ জলকীয়া দি দিলোঁ। দি দিয়াৰ লগে লগে কালাৰটো বহুত ধুনীয়া হ'ল। আৰু মানে ইয়াত টেঙাহে মই নেমু টেঙাতেই ডুবাই থৈছিলোঁ, দেখাইছোঁৱে। আৰু আপোনালোকে বহুত দিন ষ্টকত ৰাখিব পাৰিব, এনেকৈ খাই থাকিব পাৰিব লৈ পেলাই। আৰু মই এইখিনিও পিহি আছোঁ, আপোনালোকক দেখাই আছোঁ। মই আপোনালোকক আৰু এটা বস্তু দেখাইছোঁ। এইখিনি দেখিছেনে, মানে অকণমান কি বুলি কয়, পনীয়া হ'ব লাগিছিলে আৰু অকণমান, কাৰণ মই বহুত সময় যে ৰাখি দিলোঁ টেঙা পানীতে, সেইকাৰণে মানে এনেকুৱা হৈছে। আৰু পিহি থাকোঁতে আপোনালোকে যদি থাকে টেঙা কি কৰিব, ইয়াতে চেপি দিব। অকণমান পনীয়া হ'ব লাগে, পনীয়া হ'লে দেখিবলৈও ভাল, খাবলৈও ভাল। মই ইয়াত অকণমান নেমু চেপি দিছোঁ আৰু অকণমান, তেতিয়া মানে পনীয়া হ'ব। আৰু যদি আপোনালোকৰ নেমু নাথাকে তেতিয়াহ'লে ভিনেগাৰ হ'লেও দি দিব, কিন্তু পনীয়া কৰিব অকণমান। পনীয়া কৰিলে দেখিবলৈও ভাল লাগে, খাবলৈও বহুত টেষ্টি হয়। আৰু এইখিনি মই পিহি পেলাই এই বাতিটোতে আপোনালোকক দেখাইছোঁ, এনেকৈ থৈ দিছোঁ। আপোনালোকে এইখিনি মাজে মাজে ৰ'দত দি থাকিব। ৰ'দত দি থাকিলে সম্পূৰ্ণ এবছৰৰ কাৰণে, মানে মই তাককে দেখাইছোঁ, আপোনালোকে সৰহীয়াকৈ পিহি ল'লে এবছৰৰ কাৰণে ৰাখি ল'ব পাৰিব। কিন্তু এটা কথা, ৰ'দত দি থাকিব মাজে মাজে। আৰু এটা বস্তু ইয়াত দিব লাগিব। ইয়াত মানে আমি যে যি খাওঁ মিঠাতেল, আমাক খোৱাৰ লগত মিঠাতেল, যোনে যি মিঠাতেল খায় সেই তেল অলপমান আপোনালোকে ইয়াত এনেকৈ দি ল'ব লাগিব। মই এতিয়া ধাৰা মিঠাতেল আছে, সেইখিনি মিঠাতেল, কেঁচা মিঠাতেল দিব দেই, পকাই পেলাই মানে গৰম কৰি নিদিব। গৰম কৰা মিঠাতেলৰ চেণ্টটো বেলেগ হয়, আৰু কেঁচা মিঠাতেলৰ চেণ্টটোও বেলেগ হয়। গতিকে আপোনালোকে কেঁচা মিঠাতেল দিব। আৰু এইখিনি এতিয়া মই এনেদৰে মিক্স কৰি ল'ম। এইখিনি এনেদৰে মিঠাতেলখিনি মিক্স কৰি ল'ব লাগে। এতিয়া মানে মিঠাতেলখিনি যেতিয়া মিক্স হৈ যাব, মই জ্বলা আৰু নিমখ আপোনালোকক দেখাইছোঁৱে, দিছোঁ সেয়া। আৰু ভোট জলকীয়া, আপোনালোকে যদি ভোট জলকীয়া, মানে আমাৰ এইফালে বিহ জলকীয়া বুলি কওঁ বাৰু, যদি সেয়া জলকীয়া নাখায় তেতিয়াহ'লে ৰঙা ৰঙা একদম ধুনীয়া জাতি জলকীয়া কিনি আনি ল'ব। আৰু জাতি জলকীয়া হওক বা যি জলকীয়াই আপোনালোকে দিয়ে, পকা জলকীয়া দিব, তেতিয়া কালাৰটো বহুত ধুনীয়া হয়। আৰু যদি তেনেকুৱা জলকীয়া নাপায় তেতিয়াহ'লে আপোনালোকে ৰেড চিলি পেকেট দি দিব। তেতিয়া মুঠতে কালাৰটো জ্বলা হ'ব লাগে, টেঙাত জ্বলাটো দিব লাগে। আৰু নিমখ, আৰু মই দেখাইছোঁৱে মিঠাতেল দিব, কেঁচা মিঠাতেল। আৰু মোৰ এইখিনি ইতিমধ্যে ৰেডি হৈ গ'ল। আৰু এটা মই বটল লৈছোঁ, এই বটলটোতে মই এইখিনি ষ্টকত ৰাখিম। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক কৰিব, আৰু কমেণ্ট এটা কৰি দিবচোন।